ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে পৰীক্ষাটো ভালদৰে দিলা আৰু তোমালোকৰ ভাল হৈছে। চ' আমি আলোচনা কৰিছিলোঁ যিটো টেলেণ্ট চাৰ্চ এক্সাম ক্লাছ 8ৰ কুৱেশ্যনৰ এনচাৰখিনি। আমি ইংলিছৰ পাৰ্টটো আৰু লগতে ছায়েন্সৰ পাৰ্টটো আলোচনা কৰিলোঁ। এতিয়া আমি ছ'চিয়েল ছায়েন্সটো আলোচনা কৰিম। মেথছটো তোমালোকে নেক্সট পাই যাবা। ছাত্ৰ-ছাত্ৰীসকল তাৰ আগতে জনাই থওঁ, তোমালোকে যিটো গুৰুত্ব দি টেলেণ্ট চাৰ্চ এক্সাম দিছা, এই একে গুৰুত্ব দি তোমালোকে 21 তাৰিখে যিটো NMS পৰীক্ষা আছে সেইটোত তোমালোকে গুৰুত্ব দিবা, কাৰণ সেইটো পৰীক্ষাত পাছ কৰিলে এবাৰে নহয়, তোমালোকে 4 বছৰৰ কাৰণে স্কলাৰশ্বিপ পাবা। অৰ্থাৎ সেইটো পৰীক্ষা কেৱল ক্লাছ 8ৰ ষ্টুডেণ্টেহে দিব পাৰে। আৰু ইয়াৰ উপৰি আৰু এটা সুবিধা হয়, এই পৰীক্ষাটো কেৱল চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে দিব পাৰে আৰু যাৰ ইনকাম কম, যিটো 3.5 লাখতকৈ কম হয়। গতিকে মেইনলি দুখীয়া ছাত্ৰ-ছাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰা। আৰু পোষ্টটো যথেষ্ট আছে, 2411টা পোষ্ট আছে, য'ত এই 2411টা পোষ্টত পাবাই, তোমালোকে চিন্তা কৰিব নালাগে, যিহেতু তোমালোকৰ ষ্টুডেণ্টটো কম, কাৰণ প্ৰাইভেট স্কুলৰ ষ্টুডেণ্ট দিব নোৱাৰে বা দিলেও স্কলাৰশ্বিপটো নাপায়। ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীসকল এই পৰীক্ষাটো ক্লাছ যিহেতু 8ৰে হয়, তোমালোকে এইবাৰে চান্স আছে, গতিকে অলপ পঢ়া ভালদৰে পঢ়ি কেনে দিয়া। যিসকলে অনলাইন কৰিছে 21 তাৰিখে তোমালোকৰ পৰীক্ষা। আৰু তাৰ বাবে পাছ কৰিবৰ কাৰণে মই যিমান পাৰোঁ আগৰ পৰাই চেষ্টা কৰি আছোঁ আৰু এইবাৰো চেষ্টা কৰিছোঁ তেনেকুৱাকে তোমালোকৰ বাবে কোৰ্চ লৈ আহিছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাটো অনলাইন কৰিছা, কোৰ্চটোত তোমালোকে 200 টকা আছিল, এতিয়া 100 টকা কৰি দিয়া হৈছে। 100 টকাতে সম্পূৰ্ণ তোমালোকে গাইড পাবা। আমাৰ ইয়াত গাইড কৰিলে আৰু এক্সট্ৰাকে কিতাপ কিনা বা অন্যান্য টিউচন লোৱাৰ কোনো প্ৰয়োজন নাই, সম্পূৰ্ণ গাইড কৰা হৈছে। তাতে আগৰ 4-5 বছৰৰ কুৱেশ্যন পেপাৰ ডিছকাছ সম্পূৰ্ণ কৰা হৈছে। যদি কোনোবা ছাত্ৰ-ছাত্ৰীয়ে ল'ব পাৰে, কাৰণ এইটোতকৈ সেইটো পৰীক্ষাত এইটো যেনেকৈ গুৰুত্ব দিছে, সেইটো পৰীক্ষাটো গুৰুত্ব বেছি দিয়া, কাৰণ সেইটো পৰীক্ষাত ভাল এটা স্কলাৰশ্বিপ হয়, গভমেণ্টৰ স্কলাৰশ্বিপ, ভাৰত চৰকাৰৰ অধীনত পৰীক্ষাটো হয়। ভাৰত চৰকাৰে দিয়ে, কিন্তু অসম চৰকাৰৰ অধীনত হয় যিহেতু, গতিকে ভাল স্কলাৰশ্বিপ 4 বছৰৰ কাৰণে পাবা 48,000 টকা। ঠিক আছে, আমি আগবাঢ়িছো। 67 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো চাওঁ যে ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ল'ব বিচাৰে, নাম্বাৰ দেখা পাইছে নে, এই নাম্বাৰটোত SMS দিলে হ'ল NMS পৰীক্ষাৰ কাৰণে অনলাইন কৰিম বুলি। ঠিক আছে। 68 নম্বৰ প্ৰশ্নটো যদি শুদ্ধ উত্তৰটো চাওঁ, তেতিয়াহ'লে C2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 69ৰ উত্তৰটো যদি চাওঁ, তেতিয়াহ'লে C2 হ'ব শুদ্ধ উত্তৰ। 69ৰ পিছত 70 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব D2 হ'ব শুদ্ধ উত্তৰ। 71ৰ প্ৰশ্নৰ উত্তৰ শুদ্ধ উত্তৰ হ'ব যিটো আছে C2, 72ৰ হ'ব A2, 73ৰ হ'ব B অপশ্যনটো, 74ৰ হ'ব যিটো ডি অপশ্যনটো হ'ব 74 নম্বৰ। ঠিক আছে। তাৰপিছত হৈছে চৰি 74ৰ এনচাৰটো তোমালোকে ক'বাচোন। ইয়াত অলপ মই 70 অলপ খেলি মেলি থকা যেন পাইছোঁ। চ' তোমালোকে নিজে চেষ্টা কৰিবাচোন। এইটো ঠিক আছে, ডিটো তোমালোকে চেষ্টা কৰিবাচোন বাৰু। 75 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব D2, 76ৰ হ'ব A2। ঠিক আছে। 77 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব C2। ঠিক আছে। 78ৰ প্ৰশ্নৰ উত্তৰ শুদ্ধ উত্তৰ হ'ব B2। ঠিক আছে। 79ৰ হ'ব B2। তাৰপিছত 80 নম্বৰ প্ৰশ্নটোৰ হ'ব B এনচাৰটো হ'ব। 81 নম্বৰ যিটো প্ৰশ্ন আছে, এই 81 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব A2। 82 প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব A। 83ৰ হ'ব শুদ্ধ উত্তৰ D হ'ব। তাৰপিছত 84 নম্বৰ প্ৰশ্নটো তোমালোকে অলপ পঢ়ি কেনে এনচাৰটো দিব চেষ্টা কৰিবাচোন। ঠিক আছে, এইটো অলপ মোৰ সন্দেহ আছে কাৰণে মই দিয়া নাই। ঠিক আছে। 85 নম্বৰ প্ৰশ্ন যদি শুদ্ধ উত্তৰ চাওঁ, তেতিয়াহ'লে 85ৰ B হ'ব। 86ৰ শুদ্ধ উত্তৰটো চাওঁ, তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ B হ'ব। 86ৰ 87ৰ শুদ্ধ উত্তৰটো হ'ব B। 88ৰ শুদ্ধ উত্তৰ B। 89ৰ শুদ্ধ উত্তৰটো হ'ব B আৰু 90ৰ শুদ্ধ উত্তৰটো কি হ'ব? A হ'ব। ঠিক আছে। মই আৰু প্ৰশ্নবিলাক পঢ়ি যোৱা নাই, তোমালোকে যিটো প্ৰশ্ন তোমালোকৰ হাতত আছে গতিকে চাই গম পাবা। 91 নম্বৰ প্ৰশ্নৰ উত্তৰ যদি চাওঁ, তেতিয়াহ'লে 91ৰ উত্তৰটো হ'ব D2 হ'ব। 92ৰ D এনচাৰটোৱে হ'ব। 93 নম্বৰ যিটো আছে, এই 93 নম্বৰ এনচাৰ হ'ব C। 94 নম্বৰ যিটো প্ৰশ্ন, ইয়াৰ উত্তৰ হ'ব C। 95 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব A। 96 নম্বৰ প্ৰশ্নটো হ'ব উত্তৰ হ'ব B। 97 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব B। 98 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব C।
99 নম্বৰ প্ৰশ্নটো এনচাৰ হ'ব বি আৰু 100ৰ যিটো আছে সেইটো হ'ব এ। ছাত্ৰ-ছাত্ৰীসকল মই যিমান পাৰো শুদ্ধকৈ দিব চেষ্টা কৰিছো, কেতিয়াবা কিবা কাৰণত এটা বা কিবা ভুল হৈ যাব পাৰে, তাৰ বাবে ক্ষমা বিচাৰিম। ছাত্ৰ-ছাত্ৰীসকল যিটো পৰীক্ষা হৈয়ে গ'ল তেতিয়া কোনো ধৰণৰ কথা নাই, নাম্বাৰটো চাব পাৰা আৰু তোমালোকে কিমানো পাৰিলা সেইটো কাৰণে তোমালোকে বিচাৰা। এনএমএছ পৰীক্ষাটো মই আকৌ কৈছো দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুবিধা আছে। মই অভিভাৱকসকলক কৈছো এইটো পৰীক্ষাৰ কাৰণে অলপমান সুবিধা কৰি দিব পাৰে আমাৰ ক্লাছত জইন কৰাৰ কাৰণে। আৰু লগতে ষ্টুডেণ্ট তোমালোকে পঢ়িবা, ঠিক আছে? ক্লাছ জইন হোৱা নোহোৱা বেলেগ কথা, কিন্তু পঢ়িবা। এইটো ভাল স্কলাৰশ্বিপ হয়। 9ত আৰু 10ত এনেকুৱা স্কলাৰশ্বিপ নাই, 8তে আছে, ঠিক আছে?